এতিয়া শুন ভালকৈ থাকে তহঁতে তহঁতক দিয়ে পাবি অহা বছৰ পাবি তহঁতে আৰু এটা কথা কওঁ এনেকৈ দিব লাগিব এতিয়া আগবাঢ়ি যাব আৰু পিছত যদি ভাল ধৰণে মানুহক বুজি যায় কি কয় বহুত ৰেকৰ্ড আছে আমাৰ ADC হোৱা বহুত ৰেকৰ্ড আছে চাকৰি এনেকৈ বহুত ওপৰলৈকে যাব পাৰি এই চাৰ্টিফিকেটখন কোনো নেচাইতো চাকৰি কাৰণে মেট্ৰিক পাছ পিছত অকল খুব ধুনীয়াকৈ দিব লাগে বুজি পালা নহয় হাই ছেকেণ্ডেৰী পৰা এতিয়া ভাল দিব ঠিক আছে ঠিক আছে এইটো কোন ক্লাছ 9 এইটো কমন ৰুম ন পাছ কৰিব লাগিব দেই যদি একদম লাগাতাৰ ডিগ্ৰীলৈকে পাই থাকিলে ভালকৈ পঢ় যদি মেট্ৰিক 3rd ডিভিজন 2nd কি পাছ কৰিছ মই নুসুধো 3rd ডিভিজন পাছ কৰি DC হ'ব পাৰে 3rd ডিভিজন পাছ কৰি SP হ'ব পাৰে 3rd ডিভিজন পাছ কৰি ডক্টৰ হ'ব পাৰে ইঞ্জিনিয়াৰ হ'ব পাৰে সেইটো হ'ল জাষ্ট এটা ভাল এখন কলেজ আৰু ভাল এখন ইনষ্টিটিউট কৰিবৰ কাৰণে চাৰ্টিফিকেট ইয়াৰ আগৰটো ভালকৈ পঢ়ি যাম ক্লিয়াৰ ঠিক আছে কোৱা হৈছে চৰকাৰে যিটো নিযুত মাইনা আঁচনি প্ৰস্তুত কৰিছে দুখীয়া চাহ বাগিচা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুন্দৰ প্ৰচেষ্টা লৈছে আজি কেইবাখনো বিদ্যালয়ত আপোনালোকে নিযুত মাইনাৰ ফৰ্ম বিতৰণ কৰিছে কি ক'ব নহয় আমি প্ৰথম কথা হ'ল যে আমাৰ কালি শুভাৰম্ভ কৰিলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এই নিযুত মাইনা আঁচনিখন আমি যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে আমি জৰীপ চলাইছিলোঁ জৰীপ আমাৰ পত্ৰ কিছুমান দিয়া হৈছিল আৰু বিৰোধীয়ে বহু ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত আমাক এটা অপপ্ৰচাৰত লিপ্তও হৈছিল যে আমি যি ধৰণে আমি কৈছিলোঁ যে আমাৰ যিসকল বাকী চাহ শ্ৰমিকৰ কন্যাই হওক বা গাঁৱৰ কৃষকৰ কন্যাই হওক যেতিয়া HS ফাৰ্ষ্ট ইয়েৰলৈ যাব BA পাৰ্ট 1লৈকে যাব তেতিয়া আমি প্ৰতি মাহত 1000 টকাকৈ তেওঁলোকক দিয়াৰ কথা আছিল আৰু যিবিলাক হাই ছেকেণ্ডেৰী কৰিব সেইবিলাকক 1250 PG কৰাবিলাকক 2500 টকা এই ধৰণে আমি এটা জৰীপ চলাইছিলোঁ আৰু সেই জৰীপ ইতিমধ্যে সমাপ্ত হ'ল আৰু ইতিমধ্যে আজি কালিৰ পৰা আমি আনুষ্ঠানিকভাৱে ফৰ্মবিলাক ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু অহা মাহৰ পৰা তেওঁলোকে প্ৰতি মাহত আমাৰ ছাত্ৰীসকলে 1000 টকা আৰু 1250 আৰু ইউনিভাৰ্চিটি লেভেললৈকে 2500 টকাকৈ পাবলৈ সক্ষম হ'ব মই ভাবোঁ যে আমাৰ গাঁৱৰ কৃষকৰ কন্যাই হওক বা আমাৰ বাগিচাৰ চাহ শ্ৰমিকৰ কন্যাই হওক ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা আৰু ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আৰু বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে যিহেতু যদি কোনোবাই ডিগ্ৰীৰ সময়ত বা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ তেওঁলোকে এডমিশ্যন লৈছে বিবাহপাশত আবদ্ধ হৈছিল বা হৈছে বা ডিগ্ৰীত তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছে তেতিয়াহ'লে এই আঁচনিখনৰ পৰা তেওঁলোকে বঞ্চিত হ'ব ইয়াৰ উপৰিও আমি এটা কলম ৰাখিছোঁ কোনোবা যদি পেৰেণ্টছে অৰ্থাৎ গাৰ্জেণ্টে মাক দেউতাকে যদি কিবা কাৰণত বোলে মই আঁচনিখন নালাগে বুলি কয় চহী এটা কৰি দিব লাগিব তাতো আমি এটা কলম ৰাখিছোঁ ইতিমধ্যে এখন খুব সুন্দৰ আঁচনি হ'ব আৰু ইয়াৰ পৰা আমাৰ ছাত্ৰীসকলে আৰু উচ্চ শিক্ষিত হ'ব বুলি মই বিশ্বাস ৰাখি আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ঐতিহাসিক লাভৰ সমষ্টিৰ ভিতৰত এখন চৰকাৰী হয় বিচাৰটো খুবেই জৰাজীৰ্ণ যিহেতু বহুত পুৰণা বুলি কৈছে লাহোৱালৰ এখন স্কুল প্ৰায় 50 বছৰ অধিক ইয়াত উকলি গৈছে আৰু মই 20 লাখ টকা এটা আনটাইডৰ পৰা ইয়াত আগবঢ়াইছোঁ বাবে নিযুত মাইনা আঁচনি প্ৰস্তুত কৰিছে আপুনি নিজে দেখিছেই বিধায়কে কেইবাখনো বিদ্যালয়ত এনেধৰণৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক নিযুত মাইনা বিতৰণ কৰিছে কি ক'ব এইটো নিযুত মাইনা আঁচনি যি আজি আমাৰ বিজেপি চৰকাৰে যি আমাৰ কৃষকক ছাত্ৰ ছাত্ৰীসকল হওক বাগানৰ ছাত্ৰ ছাত্ৰী হওক দুখীয়া ছাত্ৰ ছাত্ৰীসকলক যি নিযুত মাইনা আঁচনি তেখেতলোকক দিছে এইটো এটা খুব উপকৃত হ'ব আৰু আজি বিধায়কে ভালেমানকেইখন স্কুলত আমাৰ লাহোৱাল আৰু চাবুৱা সমষ্টি দুটা সমষ্টিত তেখেতে এই আমাৰ নিযুত মাইনা আঁচনি তেখেতে বিতৰণ কৰিছে আৰু খুব ভাল লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায়